ভণ্টি এইটোৱে বীৰেণ বৰা ঘৰ তুমি এতিয়া যাব পাৰিবা নহয় মই যাওঁগৈ দেই ঠিক আছে ছাৰ থেংক ইউ ছ' মাছ ছাৰ ঠিক আছে বাৰু দিয়া ৱাও মামাহঁতৰ ঘৰটো ইমান বেলেগ কৰি পেলালে নে অ' মাই গড ইমান ধুনীয়া ঘৰ এনেকুৱা ঘৰ মই চিনেমাবোৰতে দেখোঁ অ' মা ইমান ডাঙৰ ঘৰত থাকে ঘৰটোত দেখোন সোমাবলৈকে ভয় লাগিছে কোনফালে দৰ্জা খুলিম কোনফালে কি আছে গমেই পোৱা নাই নহয় যাওঁচোন বাৰু অকণমান আগবাঢ়ি মামা চাগে ঘৰত নাই অফিচতহে আছে একো নাই মামী আছে নহয় ঘৰত হ'ব আজি গাখীৰ দিবলৈ ইমান সোনকালে আহিলে যে ল'ৰাটো আমিতো সদায় ইভিনিঙে লওঁ ইমান সোনকালে আহিলে যে আজি নহ'ব পাৰে বাৰু মামী কি হ'ল আপোনাৰ নাই একো হোৱা নাই আৰু তই যে মোক মামী বুলি কৈছ কোন হয় তই মই তোক চিনি নাই পোৱা দেই চিনি নাই পোৱা নেকি মই মাইনা আকৌ মামী গাঁৱৰ পৰা আহিছোঁ মই ক'ৰ গাঁৱৰ পৰা আহিছ তই আমাৰতো গাঁৱত কোনো সম্বন্ধই নাই মই চিনি নাপাওঁ দেই এনেই আহি পেলাই ক'ৰ পৰা আহি পেলাই সোমাইছেহি নহয় যা ইয়াৰ পৰা ওলাই যা মামী মই মাইনী আপুনি ভালকৈ মনত পেলাওকচোন মামাৰ ঘৰ গাঁৱতহে আৰু মই গাঁৱৰ পৰাহে আহিছোঁ মামী আপুনি মনত পেলাওকচোন ভালকৈ মই কৈছোঁ নহয় আমাৰ গাঁৱত কোনো সম্বন্ধই নাই আৰু আমি গাঁৱৰ মানুহ একো চিনি নাপাওঁ আৰু গাঁৱৰ মানুহৰ লগত আমাৰ একো লেনদেন নাই তই ইয়াৰ পৰা ভালে ওলাই যাবি নে তোক মই গতিয়া বাঢ়ি কৰিম এতিয়া মামী প্লিজ এনেকুৱা নকৰিব মামী প্লিজ এনেকুৱা নকৰিব মই জানো আপুনি মোক চিনি পাইছে কিন্তু আপুনি এইবোৰ চব জানি বুজিয়ে কৈছে মামা নাই নেকি মামা মাতকচোন মামা মামা ঐ ছোৱালী ইয়াত এইবোৰ তই কি এক্টিং কৰিব আহিছ এখন গাঁও নহয় এখন চহৰ হয় গম পাৱ নাই তই আৰু মামা তোৰ মামা নাই ইয়াত মামী আপুনি এনেকুৱা নকৰিব মামী মই আপোনাক ভয় থৈছোঁ মই বহুত ডাঙৰ বিপদত পৰি ইয়ালৈ আহিছোঁ মামী আপুনি প্লিজ এবাৰ মামাক মোক লগ পাই দিয়ক না তোক মই কৈ আছোঁ না তোৰ মামা ইয়াত নাই বুলি তই কথা ক'লে নুশুন নেকি ছোৱালী তোক মই এতিয়া গোটেই বাহিৰ কৰি দিম তই ইয়াৰ পৰা যা বুলি কৈছ না যা তই যি বিপদ হৈছে যি নাই নিজে যি কৰ কৈ থাক আমাৰ ইয়ালৈ বিচাৰি নাহিবি মামী মোক আপুনি সহায় কৰকচোন মামা নাই যদিও মোৰ আইতাৰ গাটো একেবাৰে বেয়া আপোনালোকলৈ মই ফোন কৰিছিলোঁ মামালৈও ফোন কৰিছিলোঁ আপোনালোকে চাগে বিজি আছে বুলি ভাবি মই নিজে গুচি আহিলোঁ ইয়ালৈ মামী আইতাৰ গাটো বহুত বেয়া মই ভাবিছোঁ চহৰলৈকে আপোনালোকৰ ইয়াত থাকিব দুদিনমান দেখাই মেলি গাটো ঠিক কৰাই লৈ যাওঁ নেকি বুলি ভাবিছিলোঁ মামী কিবা এটা কওকচোন আপুনি তই কাম দি ইয়াত নাটক কৰি থাকিবি দেই ছোৱালী মই কৈ দিছোঁ তই ইয়াৰ পৰা ওলাই যা আৰু কোন কি হৈছে কেনেকৈ মৰক আমাৰ ইয়াত তহঁতি একো সহায় বিচাৰি নাহিবি কৈ দিছোঁ তহঁতৰ লগত এতিয়া আমাৰ একো সম্বন্ধ নাই আৰু তাৰ পৰা আমি গুচি অহা আজি বহুত বছৰে হ'ল তহঁতক আমি চিনিও নাপাওঁ তহঁতি কোন হয় আৰু আমিও তহঁতক বিচাৰি নাযাওঁ আৰু তহঁতি আমাক বিচাৰি নাহিবি যেনেকৈ যি কৰ কৈ থাকে আৰু ইয়াৰ পৰা এতিয়াই ওলাই যা মামী এনেকুৱা নকৰিব মামী মই বহুত আশা লৈ আপোনালোকৰ ওচৰলৈ আহিছিলোঁ আইতাক মই কথা দি থৈ আহিছোঁ আজি আপোনাক ভাল কৰিম বুলি মামী আপুনি এনেকুৱা নকৰিব মোক মামী সহায় কৰক মামী সহায় কৰক মই বহুত বিপদত পৰিছোঁ মামী সহায় কৰকচোন ঐ তোক মই কিমানবাৰ ক'ব লাগে যে তই আমাৰ পৰা একো সহায় নাপাওঁ গম পাওঁনে তই ভালে ওলাই যা ইয়াত এক কান্দি নাটক ৰচনা কৰি থাকিবি ইয়াত এইটো গলিত মোৰ বহুত নাম আছে গম পাওঁ তোৰ নিচিনা এই ভিক্ষুক জাত ভিক্ষাৰী মানুহ আমাৰ ঘৰলৈ অহা দেখিলে মানুহে মোক হাঁহিব তই এতিয়াই ওলাই যা আমাৰ ঘৰৰ পৰা মামী এনেকুৱা নকৰিব মামী মই বহুত দূৰৰ পৰা আহিছোঁ বহুত আশা লৈ আহিছোঁ মামী প্লিজ মোক সহায় কৰক মামী সহায় কৰকচোন ঐ তই ইয়াৰ পৰা যাবিনে মামী ভালে মোৰ চকুৰ আগৰ পৰা ওলাই যা নহ'লে তই এইটো কি গটা খাইছ আৰু গটা খাবি নহ'লে এতিয়া ওলাই হ'ব মামী মই যামগৈ মোক নামাৰিবা তুমি মই যামগৈ মামী মোক নামাৰিবা ভালে এতিয়াই যা মামী চলাবলৈ আহিছিলে ইয়াত চালা পালি ঠিকছে দিলোঁ নহয় ভিক্ষুক জাত চালা আহিছে দেখিছে নে কেনেকুৱা লেবাৰজনী গতে একদম মুডটোৱে খাৰাপ কৰিলে মই কৈছোঁ নহয় এইবোৰ মানুহ যে কেলৈ আহে নহয় জীয়াই আছে কেলৈ জানো বৰ বেমাৰৰ পৰা গাত লৈ একদম বহুত আশা লৈ পেলাই আহিছিলোঁ মই মামীৰ ওচৰলৈ কিন্তু এনেকুৱাতে যে মই পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব বুলি কেতিয়াও ভবা নাছিলোঁ আইতাই মোক ঠিক কথাই কৈছিলে যে আমাৰ আগৰ মামী নহয় ইমান বেয়া নে আমাৰ মামী ইমান বেয়া মই ইমান সৰু ছোৱালীজনী ইমান দূৰৰ পৰা আহিছোঁ পানী এগিলাচ খোৱাটো বাদেই ভিতৰলৈকে সোমাব নিদিলে গতিয়াই বাঢ়ি কৰিলে মোক মামা থকা হ'লে চাগে কেতিয়াও এনেকুৱা নকৰিলেহেঁতেন মামাক মই এতিয়া কেনেকৈ লগ পাম কি কৰিম এতিয়া মামা ভাগৰ ফোন নাম্বাৰো নাই মোৰ ওচৰত কি কৰোঁ মই এতিয়া যিটো ফোন নাম্বাৰ আছে সেইটোত ফোন কৰিলেও ৰিচিভ নকৰে বিজি দেখায় বেলেগ নাম্বাৰো নাই মোৰ ওচৰত কি কৰোঁ এতিয়া মই মামাক কেনেকৈ লগ পাম আইতাক মই কথা দি থৈ আহিছিলোঁ বহুত আশা লৈ মই মামীৰ ওচৰলৈ আহিছিলোঁ কিন্তু মোৰ যে অৱস্থা এনেকুৱা হ'ব মই কেতিয়াও ভবা নাছিলোঁ বহুত ভোকো লাগিছে মোৰ কি কৰি মই ক'ত কি খাওঁ একো ভাবি পোৱা নাই মামাক মই এতিয়া কেনেকৈ লগ পাম বাৰু
ইয়াতে নহ'লে অকণমান ৰখি থাকোঁ। মামা আহিলে মানে মই দেখিম নহয়, তেতিয়া সোমাই যাম মই। ঘৰত চাগে আইতাও চিন্তা কৰি আছে, কি বা কৰিছে ঠিকান নাই চাগে। ফোন কৰিবলৈ বেয়া লাগিছে, মোৰ ফোন কৰিবলৈ আইতালৈ সাহসেই হোৱা নাই আৰু সাহসেই হোৱা নাই। ফোন চোন নকৰোঁ আৰু একেবাৰে ঘৰলৈ ঘূৰিয়ে যাম তেতিয়া। ঘৰতে কমকৈ আৰু কথাবোৰ সকলোবোৰ। বাইদেউ উঠি আহিলে যে, কিবা লাগিছিলে নেকি আপোনাক? নালাগে অচোন, হেৰি বোলো নাতিনীজনীয়ে ফোনটো ৰিচিভ কৰা নাই, কিনো হ'ল বোলো চিন্তা লাগি আছে পাই মোৰ। একো নহয় পাই, তাই ইমান অকৰি নহয় আৰু গৈছেগৈ পাইছেগৈ সেও বহিছে কৈছে চাগে তাই ফোন কৰিব নালাগে ৰ'বচোন। কেলেনো বাৰু চিন্তা কৰিছে আপুনি? গাটো আকৌ বেয়া কৰি লওক দেই। তাইক ভাবিব চন পেহীয়ে বুলিব, সেই আইতাক ভালকৈ নাচালেই। আপুনি ৰেষ্ট লগে যাওক। হোৱাই বিচনাখনতে কিমান শুই থাকিবি, গাবোৰ একেবাৰে বিষ হৈ গৈছেগৈ। সেইকাৰণে আকৌ উঠি আহিলোঁ। তাইও নাই যে, মনটো বৰ বেয়া লাগি আছে পাই। তাই আহিব নহয় বাইদেউ, আপুনি চিন্তা কৰি থাকিব নালাগে দেই। আপোনাক আজি ভাল বস্তু এটা বনাই খুৱাম দেই মই। ভাল বস্তু মানে কি ভাল বস্তু আকৌ? আমলৈ টোপ। আমাৰ ইয়াক কৈ থৈ আহিছোঁ, আমলৈ টোপ বোলো কিমান পাৰিবচোন। ইমান লাগিছে আৰু ইমান খাওঁ লাগিছে গোটেই মানুহখনে বনাই খাইছে হেৰ। তাকে আজি বোলো বনাম আৰু ধুনীয়াকৈ পিঁয়াজ চিয়াজ দি ভাজি তাৰপৰা খাম আৰু ধুনীয়াকৈ আমি। হয়তো আকৌ আমলৈটো খাবলৈ নোপোৱাই হ'লো আজিকালি হেৰ। বনাবি অকণমান ধুনীয়াকৈ খাম আৰু পাই। মোৰ সেই কম বুলি ভাবিয়ে আছিলোঁ, বোলো আমলৈ টোপ এটা খাবলৈহে মন আছিলে হেৰ। তই মোৰ মনৰ কথাটোকে ক'লি একেবাৰে। তাকেহে ৰ'ব বোলো সেই ঘৰৰ পৰা আহোঁগৈ, মানুহটোৱে পাৰিছেনে নাই পৰা নে। কাম ধান নিদিয়ে নহয় আকৌ কথা, চাই আহিবগৈ লাগিব এপাক। যা চাই আগে যা। বৰ গৰম উঠি আহিছে মামা ৰ'বাচোন মামা। মাজনী তই? কি হ'ল মামা? মোক দেখি তুমি ইমান আচৰিত হৈছা যে? নহয়, তই ইয়াত আৰু কেনেকৈ মানে? তোমাক লগ কৰিবলৈ আহিছোঁ মামা। ফোন কৰিলেও ফোনটো ৰিচিভ নকৰা, মামীয়েতো ফোনটোৱে কাটি দিয়ে। তোমাৰ ফোনটো বিজি আহে। বহুত দৰকাৰত আহিছোঁ মামা, সেইকাৰণেহে মই ইয়ালৈ এনেকৈ গুচি আহিব লগা হ'ল। তই অকলে আহিছ নেকি? মামা মই অকলে আহিছোঁ। বৰ বিপদত আহিছোঁ মামা। মই যিটো আশা কৰি আহিছিলোঁ সেইটো যাতে তুমি নিৰাশা নকৰা আৰু। কি আশানো কচোন বাৰু। আৰু আহ আকৌ ভিতৰলৈ, ইয়াতে ৰখি আছোঁ যে। তই আকৌ ওলালি যে, তই মানে ঘৰৰ পৰা বাহিৰ হৈ যোৱাই নাই নেকি? হেৰা, তুমি যে এনেকৈ কৈছা, তুমি কি এক লগ পাইছা নেকি? পাইছিলোঁ। অথনি এপাক আহিছিলে, বৰ একেবাৰে মামা চেলাই। তাৰপিছত তুমিও নাছিলা, সেইকাৰণে ঘৰৰ পৰা উলিয়াই পঠিয়াই দিলোঁ। মই আকৌ গুচি গ'লগৈ বুলি ভাবিছিলোঁ। এইও ধেমালি নহয়, মানে ক'ৰবাত ৰখি পেলাই চাইছিলে তোমাক আহিছা নাই আহা। ক'ৰ পৰানো কিবোৰ বিচাৰি আহিব নহয়, য'ৰ মানুহ তাত থাকিলে হয়। একেবাৰে আহিছে ইয়ালৈ ঢপলিয়াই। কাপোৰ দিছিলে কেনেকুৱা পিন্ধি আহিছে তাই। মাজনী ভিতৰলৈ তুমি যে তাইক ভিতৰলৈ মাতিছা? কি আকৌ ভিতৰলৈ মাতিছা? যি কথা আছে ইয়াতে পাতা আৰু ইয়াৰ পঠিয়াই দিয়া। এই ভিতৰত সোমাবলৈ মন নিদিওঁ দেই, মই কৈ দিছোঁ। মামা হ'ব দিয়া, মই ভিতৰলৈ নাযাওঁ। মোৰ দুটামান তোমালোকৰ ইম্পৰ্টেণ্ট কথা আছে, আৰু সেইকেইটা কথা ক'বৰ কাৰণে মই গাঁৱৰ পৰা আহি তোমাৰ ওচৰত পাইছোঁহি। অকল তোমালোকে ফোন ৰিচিভ নকৰাৰ বাবে ইয়ালৈ আহিব লগা হৈছে মামা। মোৰ কথাকেইটা তুমি ভালকৈ শুনা। আইতাৰ গাটো একেবাৰে বহুত বেয়া, আৰু গাঁৱত দেখাই আছে যদিও তেওঁ ভাল নাই পোৱা। মানে ভাল পায় আকৌ হৈ যায়, ভাল পায় আকৌ হৈ যায়, এনেকুৱাই হৈ আছে। সেইকাৰণে ভাবিছোঁ এবাৰ চহৰলৈ আনি পেলাই দেখাওঁ নেকি। কেলে? গাঁৱত সেই ডক্তৰ আছেই দেখোন, তাতে দেখালে হ'ল। আকৌ ইয়ালৈনো কেলে আনিব লাগে? আৰু এনেও বুঢ়ী মানুহ যেতিয়া পটককৈ বেমাৰবোৰ এনেও ভাল নহয়। হেৰি কৰ, ইয়ালৈ আনিব নালাগে, গাঁৱতে দেখাবি আৰু যেনেকৈ যি পাৰ। যিমান থাকে থাকিব, নাথাকিলেও নাই আৰু। মামা তুমি মোৰ কি কথা কৈছা? মই আইতাক যেনেকৈ হ'লেও আমাৰ মাজত জীয়াই ৰাখিব বিচাৰিছোঁ, আৰু সেইকাৰণে মই আইতাৰ প্ৰতিটো মুহূৰ্তত আইতাক কেয়াৰ লওঁ। গম পোৱা নে? অকণো আইতাক মই কষ্ট পাবলৈ দিয়াই নাই। আৰু তুমি এনেকৈ কৈছা যে মামা, এনেকৈ তুমি কেনেকৈ ক'ব পাৰিছা? মামায়ে যি কৈছে ঠিকেই কৈছে। আমি ইয়াত কাৰো বুজা ল'ব নোৱাৰোঁ, আমি কাৰো দেখভাল কৰিব নোৱাৰোঁ। আৰু এইবোৰ কথা লৈ তই ইয়ালৈ নাহিবি আৰু আমাক ফোনো নকৰিবি। এইবোৰ কথা লৈ যি কৰিব আছে, যেনেকৈ যি কৰিব আছে নিজে কৰিবি। আমাৰ এইবোৰত নোসোমাবি দেই, কৈ দিছোঁ। শুনিলি নহয় মামীৰে কি ক'লে? মামীৰৰ কথাত ময়ো একমত। আমি এতিয়া ইয়াত কাৰো বুজা ল'ব নোৱাৰোঁ, আৰু কাৰো হাতত ইমান সময়ো নাই যে কোনোবাই কাৰোবাক এনি টাইম কেয়াৰ লৈ থাকিব, চাই থাকিব। তোৰ নিচিনাকৈ আমি এনেই নাথাকোঁ নহয়, আমি চব ইয়াতে বিজি হয়। গম পাওঁনে? তই এনেই থাকৰ কাৰণে আইতাক চাব পাৰ প্ৰতিটো মুহূৰ্তত, কিন্তু আমি নোৱাৰোঁ। ইয়ালৈ আনিলে বেছি কষ্টহে পাব। সেইকাৰণে যিমান কেইদিন থাকে গাঁৱৰ ঘৰতে থাকিবলৈ দে। মামা মই বুজি পাইছোঁ, আইতাৰ বয়স হৈছে কাৰণে বেমাৰ লগ এৰা নাই। কিন্তু হ'লেও চহৰলৈ অনা হ'লে আইতা সুস্থ হৈ উঠিলহেঁতেন। এতিয়া গাঁৱৰ ডক্টৰবোৰে একেখিনি মেডিচিনকে দিয়ে আছে। খালে মানে ভাল পায়, নেখালে মানে আকৌ আগৰ নিচিনাই হয়। এনেকৈ হ'লে দেখোন দৰৱ বনাবত বহুত পইচা খৰচ হ'ব, আৰু মোৰ ঘৰত তেনেকৈ পইচাও নাথাকে। মই 2 এটা টিউশ্যন কৰিবলৈহে পইচা পাওঁ। সেইকাৰণে ভাবিছোঁ চহৰতে এবাৰ দেখাই পেলাই আইতাক সুস্থ কৰি লৈ যাওঁ নেকি বাৰু। তোৰ আকৌ গাঁৱত দেখাবলৈকে পইচা নাই, আৰু চহৰলৈ আনিলে তই পইচা ক'ত পাবি?
কোনে খৰচ কৰিব পইচা? তই আকৌ ভাবিছ নেকি আমি খৰচ কৰিম বুলি? আমাৰ ওচৰত পইচাই নাই। আমি এনেকৈ লোকৰ বেমাৰৰ কাৰণে খৰচ কৰিব নোৱাৰোঁ দেই। আমাৰ নিজৰ ভৱিষ্যতৰ কথা আছে। যদি তই সেইটো ভাবি পেলাই চহৰলৈ অনাৰ কথা কৈছ, তেতিয়াহ'লে তই একেবাৰে ভুল ভাবিছ, গম পাৱনে? আমি এটাও কাউদি সহায় কৰিব নোৱাৰোঁ। আমি কিন্তু এটাও কাউদি সহায় কৰিব নোৱাৰোঁ দেই। আৰু আমাৰ নিজৰ চলিবলৈ যিখন টনাটনি হৈছে নহয়, আৰু লোকক কি বেমাৰ চাম আৰু। মই বাৰু মামীৰ কথা নকওঁৱেই। মামী হৈছে লোকৰ মানুহ। আৰু মামা, তুমি নিজৰে হয়। তোমাৰ নিজৰ মা নহয়নে বাৰু? তুমি নিজৰ মাৰ কথা এনেকৈ কেনেকৈ ক'ব পাৰা মামা? তুমি এবাৰ কথাটো ভাবি চোৱাচোন। আইতাইক ইয়াত যদি দেখাওঁ আমি সুস্থ হ'ব, আইতা সুস্থ কৰি তোলা নাই আইতাক। নাই নোৱাৰোঁ দেই। এনেই আজে বাজে টকা খৰচ কৰিব নোৱাৰোঁ। আমাৰো বহুত কাম আছে, আমাৰ ভৱিষ্যতৰ কথা আছে। আৰু তই এতিয়া গৈ যা, গধূলি হ'ব নহয়, নহ'লে বাছ চাছ একো নাভাবি যাবলৈ। আৰু এনেকৈ নেক্সট টাইম আৰু আমাৰ ওচৰতে পইচা বিচাৰি বা এনেকুৱা কিবা সহায় বিচাৰি নাহিবি। আমি সেইখন গাঁৱৰ পৰা যেতিয়া একেবাৰে গুচি আহিলোঁ, তাত আমাৰ কাৰো লগত লেনদেন নাই। সেয়া লাগিলে মোৰ মায়ে হওক, সেয়া লাগিলে মোৰ ভাগিনেই হওক। ঠিক আছে মামা, মই যামগৈ বাৰু। আইতাই মোক ঠিক কথাই কৈ পঠিয়াইছিলে। আচলতে মইহে ভুল আছিলোঁ। আইতাই ঠিকেই কৈছিলে মোক যে মই যি আশা লৈ ইয়ালৈ আহিছিলোঁ, মোৰ একো আশা ইয়াত সফল নহয়। তোৰ মামায়ে আগৰ মামায়ে নহয়। আইতাই মোক ঠিকেই কৈছিলে। সঁচাকৈ মই আজিহে গম পালোঁ, ইয়াত আহিহে মই গম পালোঁ আচল কথাবোৰ। মই আচলতে তোমালোকক লৈ এটা বেলেগ ভুল ধাৰণাহে কৰি আছিলোঁ পাই। সঁচাকৈ দেই, মানুহ এনেকৈ সলনি হ'ব পাৰেনে বাৰু? এতিয়া যদি মই কথাবোৰ কওঁ, তোমালোকে ক'বা যে সৰু হয়তো ইমান ডাঙৰ কথা, কিন্তু মই যিকেইটা কথা ক'ম শুনিবলৈ হয়তো টান পাব পাৰা, কিন্তু মই সত্য কথাই ক'ম। মামা, তোমাৰ মনত আছেনে আজিও সেই দিনবোৰ, য'ত আইতাই লোকৰ ঘৰে ঘৰে কাম কৰি কৰি তোমাক পঢ়াইছিলে? বুকুত বান্ধি লৈ লোকৰ ঘৰত কাম কৰে তোমাৰ বাবে, যাতে মোৰ ল'ৰাটো ভাল মানুহ হওক, ভাল চাকৰি এটা কৰি যাতে আমাক আগলৈ চাওক, নহয় জানো? এই আশালৈ আইতাই তোমাক বুকুত বান্ধি লোকৰ ঘৰে ঘৰে কাম কৰি ফুৰিছিলে। 9 মাহ দিন গৰ্ভত ৰাখি কিমান কষ্টৰে তোমাক জন্ম দিলে, এই পৃথিৱীখন দেখিবলৈ তোমাক এটা সুযোগ দিলে। সেইজনী যদি আইতা নহ'লহেঁতেন, তুমি আজি এইটো অৱস্থাত তুমি কেতিয়াও নাথাকিলেহেঁতেন। কিন্তু এতিয়া তোমাৰ ওচৰত অজস্ৰ ধন সম্পত্তি হৈ গ'ল যে, সেইকাৰণে তুমি তোমাৰ জন্মদাত্ৰী মাক পাহৰি গ'লা, মোৰ আইতাক তুমি পাহৰি গ'লা। মামা, তোমাৰ পৰা এনেকুৱা এটা যে মই উত্তৰ পাম বুলি কেতিয়াও আশা কৰি অহাই নাছিলোঁ। মই ইমান দূৰৰ পৰা বাট কৰি বাই গাঁৱৰ পৰা চহৰলৈ আহিছোঁ, কিন্তু এনেকুৱা এটা যে উত্তৰ পাম বুলি মই সপোনতো ভবা নাছিলোঁ। বাৰু একো নাই দিয়া, তোমাৰ ওচৰত এতিয়া অজস্ৰ ধন সম্পত্তি, অজস্ৰ তোমাৰ ওচৰত টকা পইচা, কিন্তু চোৱা, তুমি বেলেগক ৰেষ্টুৰেণ্টত খাই তুমি উৰুৱাই দিবা, কিন্তু হ'লেও তোমাৰ মাক আৰু মোৰ আইতাক ডক্তৰৰ ঘৰত দেখাবলৈ তোমাৰ ওচৰত পইচা নাই ন? ঠিকে কৈছা মামা, ঠিকে কৈছা তুমি। ঐ ছোৱালী, তোৰ বেছি বক হৈছে। ওলাই যাবিনে আকৌ সেই অথনিৰ নিচিনাকৈ গটা খাবি তই? যামগৈ মামী, যামগৈ। তোমালোকক ডিষ্টাৰ্ব দিবলৈ আৰু কেতিয়াও নাহোঁ। খালি তোমালোকক লৈ মই যিবোৰ ভুল ধাৰণা লৈ আছিলোঁ মনত, সেইবোৰ এতিয়াহে গম পাইছোঁ আচলতে। মানে মই ভাবিবই পৰা নাই। এতিয়াও কথাবোৰ মামী সপোনে লাগি আছে মোৰ। মামা, শেষত তোমাক মই এটা কথা কৈ থৈ যাওঁ। ধন টকা পইচা এইবোৰ এবাৰ গুচি গ'লে আকৌ ঘূৰাই লৈ আহিব পাৰিবা তুমি, গম পাইছা? কিন্তু যেতিয়া জীৱনৰ পৰা মা আৰু দেউতা গুচি যাব, সেয়া কেতিয়াও তুমি ঘূৰাই নোপোৱা। যদি তুমি তেওঁলোকক জীয়াই থাকোঁতে যদি আদৰ সন্মান কৰিব নাজানা নহয়, মৰাৰ পিছত এইবোৰ আদৰ সন্মান দেখুৱাই একো লাভ নাই। আইতাই তোমাক ইমান কষ্ট কৰি পঢ়ালে শুনালে, নিজৰ ভৰিত নিজে থিয় দিব পৰা কৰিলে, কিন্তু আজি আইতাৰ বিপদৰ সময়ত তুমি কাষত নাই। যি নেকি তোমাৰ কাৰণে গোটেই দিন ৰাত একাকাৰ কৰি মানুহজনী অকল লোকে ঘৰে ঘৰে কাম কৰি ফুৰে, যাতে নিজৰ ল'ৰাটো ভাল হওক। কিন্তু যেতিয়া নিজৰ ল'ৰাটো মানুহ বনিলে, মানুহৰ নিচিনাকৈ দেখোন চিন্তাধাৰাবোৰ কৰিব নোৱাৰাই হৈ গ'ল। মাজনী, কি হ'ল মামা? সঁচা কথাবোৰ কোৱাৰ কাৰণে গাত লাগিছে নেকি? আৰু নকওঁ আৰু দিয়া, তোমালোকৰ ঘৰলৈ আৰু কেতিয়াও নাহোঁ। যিকণ আশা লৈ আহিছিলোঁ, যিকণ আশা আছিলে, সেয়াও আজি মোৰ ইয়াতে সকলোবোৰ শেষ হৈ গ'লগৈ। মই আহিছোঁ দিয়া মামা, তোমালোকে ভালকৈ থাকিবা। খালি এটা কথা মই যোৱাৰ সময়ত কৈ থৈ যাওঁ, অকল মানুহক সময় লাগে, সময়। চাবা, ঘড়ী কাটা কোনফালে ঘূৰি যায় ঠিকান নাই। আজি তোমাৰ ওচৰত আছে, কাইলৈ হয়তো তোমাৰ ওচৰত নাথাকিব পাৰে। তেতিয়া তুমি কি কৰিবা? ঐ, তই যাবিনে? তোৰ ইমান সৰু ছোৱালী, ইমান ডাঙৰ কিহৰ কথা? যা, এতিয়াই যা। যদি অজান্তে কিবা ভুল কৰিলোঁ, মামা মোক মাফ কৰি দিব। আৰু কি ক'ব, সৰু ছোৱালী হৈও কিছুমান কথা মানে যেনেকুৱা অৱস্থাত ডাঙৰ দীঘল হৈছোঁ, সকলোবোৰ কথাই বুজি পোৱা হৈছোঁ। সেইকাৰণে কিছুমান ডাঙৰ মানুহৰ নিচিনাকৈ কথাবোৰ ওলাই যায়। বেয়া নাপাব। আহিছোঁ দিয়ক মই। মামা, আহিছোঁ মই, কিন্তু মনত ৰাখিব, সকলোবোৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰে। হেৰি, দেখিছেনে তাই ইমান ডাঙৰ কথা? এইবোৰ সেইকাৰণে সোমাবলৈ দিব নালাগে। আপুনি আকৌ ভিতৰলৈহে মাতিছিলে। আহক, এতিয়া ভিতৰলৈ আহক। মানুহটো কামৰ পৰা আহি পাইছিলেহি পাই, ভিতৰলৈ সোমাবলৈ পোৱাই নাই। আহক, অকণমান ৰেষ্ট লৈ লখি আহক। ব'লা গৈছোঁ, ব'লা। মাজনী,
মাজনী ইমানবোৰ কথা কৈ গ'ল। সঁচাকৈ মই বৰ চাগে সলনি হৈ গ'লোঁ। মই অতি সোনকালে মাৰ ওচৰলৈ যাব লাগিব এপাক। সেয়া মোৰ জন্মদাত্ৰী মা হয়। মই মাক কেতিয়াও অৱহেলা কৰিব নালাগে। মই সোনকালে যাম মা, মই সোনকালে গৈ আছোঁ তোমাৰ ওচৰলৈ। যিজনী মানুহে মোক ইমান কষ্ট কৰি পঢ়ালে, যিজনী মানুহৰ কাৰণে মই আজি এইটো পজিশ্যন পাইছোঁহি, সেইজনী মানুহক মই নাচালে কেনেকৈ হ'ব? তেওঁৰ বিপদত যদি মই একমাত্ৰ পুতেকটো হৈ যদি থিয় নিদিওঁ কেনেকৈ হ'ব? ইছৰাম, মই বৰ ডাঙৰ পাপ কৰিবলৈ গৈ আছিলোঁ অ'। মা, মই অতি সোনকালে গৈ আছোঁ তোমাৰ ওচৰলৈ, অতি সোনকালে গৈ আছোঁ।